ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি আৰু সমান্তৰালভাৱে তামোলপুৰতো তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও আজিৰে পৰা 11 দিনীয়া বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। মই দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক তামোলপুৰ জিলা সদৰত এনেদৰে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা 11 দিনীয়াকৈ ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰঙালী বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু প্ৰতি বছৰৰ দৰে এইবেলিও তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে তামোলপুৰ জিলা সদৰতে বিহুৰ আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। এয়া সমগ্ৰ দৃশ্য যে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে বিহু অনুষ্ঠিত হৈ আছে। বিহু বুলি ক'লে আচলতে প্ৰতিগৰাকী অসমীয়াৰ দেহ মন প্ৰাণ জাগি উঠে আৰু সকলোৱে আনন্দ উৎসাহত এনেদৰে থপলিয়াই আহে যে বিহু তুলি লয় আৰু অসমীয়াৰ প্ৰতিজন অসমীয়াৰ লগতে ডেকা গাভৰুৰ লগতে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে কণ কণ মইনাহঁতেও এইপিনৰ দৃশ্য মোৰ কেমেৰা সহযোগ মই দেখুৱাবলৈ অনুৰোধ জনাম যে এইপিনে কণ কণ মইনাহঁতেও আচলতে এনেদৰে ৰঙালী বিহুক আদৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু বিহু সমাগত মাজত মাত্ৰ কেইটামান দিন আৰু কেইটামান দিনৰ আগত এনেদৰে বিহুক আদৰিবলৈ কণ কণ মইনাহঁতেও ইয়াত বিহুৰ যি কৰ্মশালাত অংশগ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। ইয়াত তামোলপুৰৰ দৃশ্য আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে আচলতে ইয়াত বিহু কৰ্মশালা চলি আছে। মোৰ ওচৰত এই মুহূৰ্তত তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে। পুনৰ মই তেখেতৰ লগত কথা পাতিম। বিহু কৰ্মশালা আৰম্ভ কৰিছিলে আজিৰে পৰা। অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা ৰঙালী বিহু আৰু আমি তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এই ৰঙালী বিহু বহাগৰ প্ৰথম দিনা 1 তাৰিখতে আমি উদযাপন কৰি আহিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি 11 দিনীয়া এটা বিহু কৰ্মশালাৰ অনুষ্ঠিত কৰিছোঁ। ইয়াত তামোলপুৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আমাৰ প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকল মোটামুটি 200 শতাধিক প্ৰশিক্ষাৰ্থী ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ উদ্দেশ্যে আমি এই প্ৰশিক্ষণ কাৰ্যসূচীটো আমি হাতত লৈছোঁ। গতিকে ইয়াৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিহু কি বস্তু, বিহুক লৈ কেনেকুৱা ধৰণৰ এটা আৱেগ অসমীয়া জাতিৰ এই বস্তুটো তেখেতসকলেও জানি উঠক। অনাগত দিনত তেখেতসকলৰ যাতে ভৱিষ্যতটো এই বিহু সম্ৰাজ্ঞীৰ নিচিনাকৈ তেখেতসকলেও হ'ব পাৰে, এইটোক লৈ আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। হয়, আচলতে এটা কথা ক'ব লাগিব, বিহু হ'ল অসমীয়াৰ প্ৰাণ, বিহু হ'ল অসমীয়াৰ আৱেগ আৰু ইয়াৰ ব্যতিক্ৰম নহয়। তামোলপুৰতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যস্ত বিহু আখৰা, বিহু কৰ্মশালা আৰু তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত আমি তামোলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ দৃশ্য ইতিমধ্যে দেখুৱাই আছোঁ। কিন্তু আজি দেখুৱাইছোঁ তামোলপুৰ জিলা সদৰত তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে বিহু কৰ্মশালা চলি আছে। এয়া তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও আচলতে এনেদৰে বিহু কৰ্মশালা চলি আছে আৰু মোৰ ওচৰত বিহু কৰ্মশালাৰ প্ৰশিক্ষকগৰাকী আছে। মই তেখেতৰ লগত কথা পাতিম। আপোনাৰ নেতৃত্বতে আচলতে এই কণ কণ মইনাহঁতে বা বিভিন্ন ডেকা গাভৰুহঁতে তেওঁলোকে বিহু কৰ্মশালাত যোগদান কৰিছে। কি ক'ব বিহুৰ ধাৰণা, বিহু সম্পৰ্কে কি ক'ব? বিহু অসমৰ জাতীয় উৎসৱ। এই বিহুটি আমি ঐতিহ্যৰে পৰা আমাৰ পৰম্পৰা চলি আহিছে আৰু এই তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত যি কৰ্মশালা চলি আহিছে, প্ৰতি বছৰে ইয়াত কৰ্মশালা দিয়ে। কমেও 200 পৰা 250 ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰে আৰু এই অংশগ্ৰহণ কৰাৰ পৰা ইয়াৰ পৰা আমি ছোৱালী বিভিন্ন জেগালৈকে তেওঁলোকে প্ৰতিযোগিতাৰ কাৰণে তেওঁলোকে বিচৰিত হয়। সেয়েহে মই সমূহ পৰীক্ষাৰ্থীক ক'ব খোজোঁ যে আমাৰ জাতীয় উৎসৱটিৰ সংস্কৃতিটো যি ধৰণে ৰাখিব লাগে, তেওঁলোকে যাতে খুব সঠিক ৰূপত যাতে তেওঁলোকে ভংগীমাবিলাক প্ৰয়োগ কৰি তেওঁলোকে যাতে আমাৰ এই অসমৰ লোক সংস্কৃতি যিটো আমাৰ পৰম্পৰাগত এই সংস্কৃতি যাতে ঐতিহ্যৰ পৰা আৰু ভৱিষ্যতলৈকে যাতে এনেকৈ জীয়াই ৰাখে তেওঁলোকৰ সেইটো কাৰণে মই ইয়াত আজি কৰ্মশালা আয়োজন কৰা হৈছে। ধন্যবাদ জনাইছোঁ। আচলতে উল্লেখ কৰিলে বিহুৰ বিষয়ে আৰু বিহু আমাৰ জাতীয় জীৱনত কেনেদৰে প্ৰভাৱ পেলায় বা বিহু অসমৰ জাতীয় উৎসৱ আৰু এনেদৰে তামোলপুৰ জিলা সদৰত চলি আছে বিহু কৰ্মশালাক লৈ এতিয়া ব্যস্ত বা বিহুক আদৰিবলৈ এতিয়া ব্যস্ত প্ৰতিগৰাকী অসমীয়া আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামোলপুৰত আমি এয়া তামোলপুৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে বিহু কৰ্মশালা চলি আছে। বিহু কৰ্মশালাত আচলতে বা বিহুক লৈ যেনেদৰে ডেকা গাভৰু সকলোৰে মন প্ৰাণ ভৰি উঠে, তাৰে পৰিপ্ৰেক্ষিতত আচলতে কণ কণ মইনাহঁতেও এনেদৰে বিহু কৰ্মশালাত যোগদান কৰি অসমীয়াৰ হেঁপাহৰ যি ৰঙালী বিহুক আদৰিবলৈ এনেদৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে।
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ